খবৰৰ সৈতে আপোনালোকৰ সন্মুখত মই মঞ্জুল ডেকা। কাৰ্বি আংলঙৰ খেৰণীৰ শেহতীয়া সমগ্ৰ পৰিস্থিতি, শেহতীয়া সমগ্ৰ ঘটনাক লৈ আজি লোকসেৱা ভৱনত এখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হয়, য'ত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বিষয়ববীয়া তথা প্ৰতিবাদকাৰীৰ প্ৰতিনিধি আৰু ৰাজ্য চৰকাৰ এই বৈঠকত তেওঁলোক মিলিত হয়, ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হয়। আৰু এই বৈঠকত কাৰ্বি আংলঙক লৈ, কাৰ্বি আংলঙৰ PGR VGR মাটিক লৈ কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সমগ্ৰ কাৰ্বি আংলঙক লৈ কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। প্ৰতিবাদকাৰীৰ যিবোৰ মনৰ বিষয় আছিল, প্ৰশ্ন আছিল, সেই প্ৰশ্নসমূহ এক প্ৰকাৰে বুজ ল'লে চৰকাৰে, ৰাজ্য চৰকাৰে। লগতে কাৰ্বি আংলং অট'নমাছ কাউন্সিলেও এই সমগ্ৰ পৰিস্থিতিৰ বুজ ল'লে। আজি এই বৈঠকত কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰথমটো ডাঙৰ সিদ্ধান্ত হৈছে যে VGR PGR ভূমিৰ উচ্ছেদৰ বাবে 5 জানুৱাৰীত KWCA অৰ্থাৎ কাৰ্বি আংলং অট'নমাছ কাউন্সিলে হাইকোৰ্টত নিজৰ শপতনামা দাখিল কৰিব। এই সমগ্ৰ বিষয়টো শপতনামা দাখিল নকৰাৰ বাবেই এক বিচাৰাধীন ব্যৱস্থাত চলি আছিল আৰু যাৰ বাবেই উচ্ছেদ সন্দৰ্ভত একো ৰায় অহা নাছিল। কিন্তু এতিয়া শেহতীয়াকৈ আজিৰ এই বৈঠকত সিদ্ধান্ত লোৱা হৈছে যে 5 জানুৱাৰীৰ পূৰ্বেই KWCA অৰ্থাৎ কাৰ্বি আংলং অট'নমাছ কাউন্সিলে নিজৰ শপতনামা দাখিল কৰিব। সমগ্ৰ বিষয়টোক লৈ ৰাজ্য চৰকাৰেও নিজৰ আবেদন উচ্চ ন্যায়ালয়ত দাখিল কৰিব। লগতে কাৰ্বি ৰাইজেও এটা পক্ষলৈ নিজৰ মতামত দাঙি ধৰিব পাৰিব। আন এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যে VGR PGRৰ প্ৰায় 8,000 বিঘা ভূমিত সেই সমগ্ৰ বিঘা ভূমি কাউন্সিলে ফেন্সিঙৰ ব্যৱস্থা কৰিব, লগতে বনানীকৰণৰ ব্যৱস্থা কৰিব। VGR PGR ভূমিত যিসমূহ চৰকাৰী কাৰ্যালয় আছে, সেই চৰকাৰী কাৰ্যালয়সমূহো স্থানান্তৰ কৰা হ'ব, অৰ্থাৎ VGR PGRৰ পৰা বাহিৰলৈ অনা হ'ব। VGR PGRৰ বাহিৰে কাৰ্বি আংলঙৰ যিমানবোৰ চৰকাৰী ভূমি আছে য'ত অবৈধভাৱে দখল কৰি থকা হৈছে, সেই ভূমিসমূহত শীঘ্ৰেই উচ্ছেদ চলোৱাৰ ইংগিত দিছে ৰাজ্য চৰকাৰে। এক প্ৰকাৰে আজিৰ এই বৈঠকত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে। কাৰ্বি আংলঙৰ শেহতীয়া পৰিস্থিতি, শেহতীয়া ঘটনা আমি সকলোৱে অৱগত, আৰু সেই শেহতীয়া ঘটনা পৰিস্থিতিৰ পাছতেই ৰাজ্য চৰকাৰৰ ফালৰ পৰা কোৱা হৈছিল যে এখন ত্ৰিপাক্ষিক বৈঠক 26 ডিচেম্বৰত অনুষ্ঠিত হ'ব। আৰু এই ত্ৰিপাক্ষিক বৈঠকত ইতিমধ্যে অনুষ্ঠিত হৈছে, লোকসেৱা ভৱনত আজি অনুষ্ঠিত হ'ল, য'ত মুখ্যমন্ত্ৰীগৰাকী উপস্থিত আছিল। আৰু সেই মুখ্যমন্ত্ৰীগৰাকীয়ে সেই বৈঠক অনুষ্ঠিত হোৱাৰ পাছতেই কেইবাটাও সিদ্ধান্ত যি বৈঠকত লোৱা হৈছিল, সেই সিদ্ধান্তসমূহ আনুষ্ঠানিক ঘোষণা কৰিছে। মই পুনৰবাৰ কৈছোঁ, VGR PGR ভূমি সন্দৰ্ভত উচ্চ ন্যায়ালয়ত শপতনামা দাখিল কৰা হ'ব 5 জানুৱাৰীৰ পূৰ্বে। কাৰ্বি আংলং অট'নমাছ কাউন্সিলে নিজৰ শপতনামা দাখিল কৰিব। দ্বিতীয়তে 8,000 যি বিঘা ভূমি আছে, সেই 8,000 বিঘা ভূমি বনানীকৰণৰ ব্যৱস্থা কৰা হ'ব, ফেন্সিঙৰ ব্যৱস্থা কৰা হ'ব। আৰু লগতে আন এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে VGR PGR ভূমিত যিমানসমূহ ট্ৰেড লাইচেঞ্চ আছে, যিমানসমূহ ট্ৰেড লাইচেঞ্চ KWCA দিছে অৰ্থাৎ কাউন্সিলে দিছে, সেই সকলোসমূহ ট্ৰেড লাইচেঞ্চ বাতিল কৰা হ'ব। এনে কেতবোৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আজিৰ এই বৈঠকত। মই ফুল প্লেট মাধ্যমত লৈ আহিছোঁ সেই সবিশেষ খবৰ, কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কাৰ্বি আংলঙৰ সন্দৰ্ভত। কাৰ্বি আংলঙৰ ঘটনা সন্দৰ্ভত কেইবাটাও ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। এখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হোৱাৰ পাছতেই সিদ্ধান্তসমূহ লোৱা হৈছে। VGR PGR মাটিৰ সন্দৰ্ভত আদালতত শীঘ্ৰে দাখিল কৰা হ'ব শপতনামা। বিস্তাৰিতভাৱে আমি লৈ আহিছোঁ কি সিদ্ধান্ত। 5 জানুৱাৰীৰ পূৰ্বে KWCA দাখিল কৰিব শপতনামা। এটা পক্ষ হৈ ৰাইজেও নিজৰ মত ৰাখিব পাৰিব আদালতত, কাৰ্বি ৰাইজে নিজৰ মত ৰাখিব আদালতত। ৰাজ্য চৰকাৰেও গুৱাহাটী উচ্চ ন্যায়ালয়ত কৰিব আবেদন। এয়া প্ৰথমটো খবৰ। দ্বিতীয়টো খবৰ হৈছে খেৰণীৰ VGR PGR থকা চৰকাৰী কাৰ্যালয়সমূহ কৰা হ'ব স্থানান্তৰ। যিসমূহ চৰকাৰী কাৰ্যালয় আছে সেইসমূহ স্থানান্তৰ কৰা হ'ব। VGR PGRৰ বাহিৰলৈ অনা হ'ব কাৰ্যালয়সমূহ। এয়া মুখ্যমন্ত্ৰীৰ ঘোষণা। খেৰণীৰ VGR PGRৰ 8,000 বিঘা ভূমিত কাৰ্বি আংলং অট'নমাছ কাউন্সিলে ফেন্সিঙৰ ব্যৱস্থা কৰিব, বনানীকৰণৰ ব্যৱস্থাও কৰিব কাউন্সিলে। বিস্তাৰিতভাৱে লৈ আহিছোঁ এটা এটাকৈ কি সিদ্ধান্ত লোৱা হৈছে। সেই সিদ্ধান্তসমূহ: প্ৰতিবাদত নিহত হোৱা লোকজনক এটা চাকৰি দিব কাউন্সিলে, আৰু ৰাজ্য চৰকাৰে অতিৰিক্তভাৱে 10 লাখ টকাৰ ক্ষতিপূৰণ দিব। 10 লাখ টকাৰ ক্ষতিপূৰণ ৰাজ্য চৰকাৰে দিব। VGR PGRৰ মাটিত অনুমতি দিয়া ট্ৰেড লাইচেঞ্চ বাতিল কৰিব কাউন্সিলে। VGR PGRৰ বাহিৰে অবৈধভাৱে দখল কৰা ভূমিত প্ৰশাসনে চলাব উচ্ছেদ চলোৱাৰো মুখ্যমন্ত্ৰীগৰাকীয়ে ইংগিত দিছে। 17 জানুৱাৰীত অনুষ্ঠিত হ'ব দ্বিতীয় লানি ত্ৰিপাক্ষিক বৈঠক। লোকসেৱা ভৱনত অনুষ্ঠিত হোৱা বৈঠকত লোৱা হয় এইসমূহ সিদ্ধান্ত। KWCAৰ বিষয়ববীয়া তথা প্ৰতিবাদকাৰীৰ প্ৰতিনিধিবৰ্গৰ সৈতে অনুষ্ঠিত হৈছিল এই ত্ৰিপাক্ষিক বৈঠক, য'ত ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকী নিজে উপস্থিত আছিল। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এই বৈঠকৰ অন্তত যিসমূহ বৈঠকত সিদ্ধান্ত হৈছিল, এই সিদ্ধান্তসমূহ তেওঁলোকে ঘোষণা কৰিছে। আৰু এটা এটাকৈ আমি যিহেতু ফুল প্লেট আপোনালোকক দেখুৱাইছোঁ কি ডাঙৰ ডাঙৰ সিদ্ধান্ত, সেই ডাঙৰ ডাঙৰ সিদ্ধান্তসমূহ কৈছোঁৱেই যে 5 জানুৱাৰীৰ পূৰ্বে
কাৰ্বি আংলং অট'নমাছ কাউন্সিলে দাখিল কৰিব শপতনামা, ৰাজ্য চৰকাৰেও আবেদন দাখিল কৰিব আৰু কাৰ্বি ৰাইজে নিজৰ পক্ষ ৰাখি তেওঁলোকে আবেদন কৰিব আৰু VGR PGRৰ যি 8,000 বিঘা ভূমি আছে সেই 8,000 বিঘা ভূমিত ফেন্সিঙৰ ব্যৱস্থা কৰিব, চৰকাৰী কাৰ্যালয়সমূহ স্থানান্তৰ কৰা হ'ব, VGR PGRৰ বাহিৰলৈ অনা হ'ব। কেইবাটাও ডাঙৰ সিদ্ধান্ত, এই সিদ্ধান্তসমূহ লোৱা হৈছে এই বৈঠকত। বনানীকৰণৰ ব্যৱস্থা কৰা হ'ব 8,000 বিঘা ভূমিত, লগতে যিসমূহ VGR PGR ট্ৰেড লাইচেঞ্চ দিছিল কাউন্সিলে সেই ট্ৰেড লাইচেঞ্চসমূহ বাতিল কৰা হ'ব আৰু কাউন্সিলৰ ফালৰ পৰা বাতিল কৰা হ'ব। লগতে অবৈধভাৱে যিসমূহ ভূমি দখল কৰি থকা হৈছে সেই ভূমিসমূহত উচ্ছেদ চলোৱাৰো ইংগিত দিছে। এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে, আমি পোনে পোনে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আপোনালোকে আগবঢ়াইছোঁ। কি সিদ্ধান্ত লৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে বৰ্ণনা কৰিছে সেই সিদ্ধান্তসমূহ। আজি কাৰ্বি আংলঙৰ গোটেই ঘটনা প্ৰবাহক লৈ কাৰ্বি ৰাইজৰ প্ৰতিনিধি মণ্ডলৰ সৈতে ৰাজ্য চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ এখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হয়। এই ত্ৰিপাক্ষিক বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। প্ৰথম, VGR আৰু PGRৰ মাটিৰ সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড আদালতত বিষয়টো বিচাৰাধীন হৈ আছে। কিন্তু এই ক্ষেত্ৰত কাৰ্বি আংলং অট'নমাছ কাউন্সিলে আজিলৈকে শপতনামা দাখিল কৰা নাই। তাৰ কাৰণে গোটেই বিষয়বস্তুটো এতিয়ালৈকে আদালতত সমাধান হোৱা নাই। আজিৰ আলোচনাত এটা সিদ্ধান্ত লোৱা হ'ল যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে 5 জানুৱাৰীৰ আগতে আদালতত শপতনামা দাখিল কৰিব আৰু কাৰ্বি ৰাইজেও আদালতত এটা পক্ষ হৈ তেওঁলোকেও আদালতৰ সন্মুখত নিজৰ দলিল ৰাখিব। ৰাজ্য চৰকাৰেও আদালতক অনুৰোধ কৰিব যে যিহেতু বিষয়টো স্পৰ্শকাতৰ, খুব সোনকালে ইয়াৰ ৰায়দান কৰিব লাগে, যাতে আদালতৰ ৰায়দান অনুসৰি আমি ব্যৱস্থা হাতত ল'ব পাৰোঁ। খেৰণীৰ VGR PGRত যিমানবিলাক চৰকাৰী কাৰ্যালয় আছে সেই কাৰ্যালয়সমূহ আমি VGR PGR এলেকাৰ পৰা আমি উঠাই লৈ আহিম আৰু VGR PGRৰ বাহিৰলৈকে লৈ যাম। তৃতীয়তে, খেৰণীত VGR PGRৰ খালী মাটি 8,000 বিঘা আছে। এই 8,000 বিঘা খালী মাটি কাউন্সিলে ফেন্সিং কৰিব আৰু বনানীকৰণ কৰিব, যাতে ভৱিষ্যতে কোনেও তাত দখল ল'ব নোৱাৰে। যিজন ব্যক্তিৰ পুলিচৰ গুলীচালনাত মৃত্যু হ'ল, কাউন্সিলে তেখেতক এটা চাকৰি দিব। ৰাজ্য চৰকাৰে অতিৰিক্তকৈ 10 লাখ টকাৰ ক্ষতিপূৰণ দিব। VGR PGR মাটিত যিমান ট্ৰেড লাইচেঞ্চ ইছ্যু হৈছে কাউন্সিলে আটাইবোৰ ট্ৰেড লাইচেঞ্চ কেনচেল কৰিব, যাতে কোনেও তাতে ইলিগেলি ভৱিষ্যতে ট্ৰেড লাইচেঞ্চ ল'ব নোৱাৰে। ইয়াৰ উপৰিও কাৰ্বি আংলঙৰ VGR PGRৰ মাটিক বাদ দি বিভিন্ন ডিপাৰ্টমেণ্টৰ মাটিও মানুহে এনক্ৰ'চ কৰি থৈছে। ইৰিগেশ্যন, ছইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্টৰ মাটিও এনক্ৰ'চ কৰি থৈছে। যিবিলাক ডিপাৰ্টমেণ্টৰ মাটি এনক্ৰ'চ হৈ আছে তাতে কাউন্সিলে এভিকশ্যন আৰম্ভ কৰিব। অহা 17 জানুৱাৰী আমাৰ দ্বিতীয়লানি আলোচনা আৰম্ভ হ'ব। তেতিয়ালৈকে হাইকোৰ্টৰ পৰাও আমি এটা সুবিচাৰ পাম বুলি আশা কৰিছোঁ। এই আলোচনাখিনিৰ উপৰিও কাৰ্বি আংলঙৰ কাউন্সিলৰ কেইবাখনো ৰুলছ, কণ্ডাক্ট অফ ইলেকশ্যন ৰুলছ, লেণ্ড এলিয়েনেশ্যন ৰুলছ আদি বিভিন্ন ৰুলছ ৰাজ্য চৰকাৰৰ বিচাৰাধীন হৈ আছে। এই ৰুলছ আৰু আইনবিলাকো ৰাজ্য চৰকাৰে সোনকালে অনুমোদন দিয়াৰ ব্যৱস্থা কৰিব। আজি এই গোটেইখিনি আলোচনা হ'ল, আৰু বহুখিনি কথা আলোচনা কৰিব বাকী আছে। 16 বা 17 জানুৱাৰীত আমাৰ দ্বিতীয়লানি আলোচনা আৰম্ভ হ'ব।
ঘটনা হৈছিলে এইটো তৃতীয় পক্ষ জড়িত চাওক মই ইয়াতে তৃতীয় পক্ষ বা দ্বিতীয় পক্ষৰ কথা নকওঁ এই গোটেই ঘটনাটোৰ লগত এইটো এনেকুৱা নহয় যে এইটো কিবা দুটা গোষ্ঠীৰ সংঘৰ্ষ ইয়াৰ লগত বহুদিনীয়া অমীমাংসিত কিছু প্ৰশ্ন জড়িত হৈ আছিলে যিকোনো কাৰণতে নহওক ঘটনাটো ঘটিলে আমাৰ উদ্দেশ্য হৈছে শান্তি ঘূৰাই আনা সেইকাৰণে পুলিচেও যিজন জীৱন্তে জুইত অগ্নিদগ্ধ হৈ মৃত্যু হ'ল সেই কেছটো ৰাখিব বাকী যি কেছ ৰেজিষ্টাৰ হৈছে পুলিচেও আমি জেনেৰেল এমনেষ্টি দি দিম যাতে আমাৰ মাজত কোনো ভুল বুজাবুজি নাথাকে আৰু ৰাজ্য চৰকাৰ কাৰ্বি আংলং কাউন্সিল আৰু চিভিল ছ'চাইটি বা আন্দোলনকাৰী পক্ষ বা আন সকলো ৰাইজক লৈ আমি খেৰণীত শান্তি প্ৰতিষ্ঠা কৰিম কাৰ্বি আংলঙত আমি শান্তি প্ৰতিষ্ঠা আজি গোটেই লিষ্টখিনি আমি দেখিছোঁ গতিকে কেছটো 5 জানুৱাৰীত আমি হাইকোৰ্টত যাম কিন্তু ক'ত ষ্টে অৰ্ডাৰ আছে এই কথাটো আপোনালোকে কাউন্সিলৰ পৰা বুজিব কিন্তু খেৰণীত ষ্টে অৰ্ডাৰ আছে আজি কাৰ্বি আংলঙৰ গোটেই ঘটনা প্ৰবাহক লৈ কাৰ্বি ৰাইজৰ প্ৰতিনিধি মণ্ডলৰ সৈতে ৰাজ্য চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ এখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হয় এই ত্ৰিপাক্ষিক বৈঠক